হাঁচিয়লি ৰোড সহযোগ কৰিছে। एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो। মই মোৰ অচিনাকি মানুহ এজনক কিয় হত্যা কৰিবলৈ যাম? মা, মই মানিছোঁ মোৰ ভুল হৈছিল মা। সেইদিনাখন মই অমৰ আৰু অনন্যাক তেনেকৈ এৰি থৈ যাব নালাগিছিল। ওলাই যা তই ঘৰৰ পৰা। মই কি কৈছিলো তোমাক? ইহঁতৰ মাকৰ দৰে চালাক মাক এই পৃথিৱী দ্বিতীয় এগৰাকী নোলাব। এতিয়া দেখিলা পুতেকক কেনেকৈ পলুৱাই পঠিয়ালে? তেওঁলোকৰ মাকেতো তাক ঘৰৰ পৰা উলিয়াই দিছে। আৰে সেইটোৱেতো তেওঁলোকৰ চাল। সি যাতে পলোৱা ৰাস্তা বিচাৰি পায়। মই যি ভাবিছিলো সেইটোৱে হ'ল। এইবোৰ চব ইহঁত দুজনী মূৰ্খামিৰ কাৰণে হৈছে। সিহঁতে যদি ইমান দিন কথাটো লুকুৱাই নাৰাখিলেহেঁতেন তেনেহ'লে সেই ইমান দিনে জেলত থাকিলেহেঁতেন। চব শেষ কৰি দিলে ইহঁতে। আৰে এইবোৰৰ বাবে তই আমাক আকৌ কিয় দুখ দিছ দাদা? একদম চব এটা কথা নকবি তই। ইমান দিনে বহুত বকিলি আৰু বকিবলৈ দিয়া নহ'ব তোক। তুমি ইমান টানকৈ তাই চুপ চুপ এটা কথা নকবা, নহ'লে পৰিণাম কিন্তু বেয়া হ'ব। মই আৰু এনেকৈ চাই থাকিব নোৱাৰো। পুলিচক মাতি আনি দুইটাকে কটাই দিম। মাক পুতেকক দুইটাকে যেতিয়া টানি চুচুৱাই উলিয়াই লৈ যাব নহয়, তেতিয়া চাম সিহঁতৰ অহংকাৰ ক'ত থাকে। মই থানালৈ যাওঁ। আৰে তোকো কৈ থলো, আৰু যদি কিবা গণ্ডগোল কৰ নহয়, পৰিণাম কিমান বেয়া হ'ব তই কিন্তু কল্পনা কৰিব নোৱাৰিবি। যত চাম মই যিমান দূৰলৈকে মাক জানো, মায়ে কেতিয়াও তোমাৰ লগত অন্যায় হ'বলৈ নিদিয়ে। তুমি চিন্তা নকৰিবা, মাৰ দৃষ্টিত যি সত্য আৰু শুদ্ধ মায়ে সেয়াই কৰিব। মই জানো বৌ, সেইবাবেইতো ভয় হৈছে। মাৰ স্বাস্থ্যটোৰ কথাটোতো আমি সকলোৱে জানো। এনে এটা সময়ত মায়ে নিজকে কেনেকৈ চম্ভালিব পাৰিছে সেইটো কেৱল মায়ে উপলব্ধি কৰিছে। মাৰ কষ্ট হৈছে, কিন্তু মায়ে সংস্কাৰখিনিৰ পৰা কেতিয়াও আঁতৰি নাহে। অপৰাধী যোনে নহওক, মাৰ দৃষ্টিত সকলো সমান। ৰক্তিমে নিজৰ ভুল স্বীকাৰ কৰিলেও আইনৰ মতে যি শাস্তি পাব লাগে সেয়াই পাব। মই তোমাক কথা দিলো, বেয়া নোপোৱা যদি তোমাক কথা এটা সুধো অনন্যা। সোধা বৌ। ৰক্তিমৰ বাৰু ফাঁচি হ'ব নেকি? তাই তাৰ মানে ইমান দিনে এই ঘৰখনৰ কথা ভাবিয়েই মনে মনে আছিল। আমি মনত কষ্ট পাম বুলিয়েই তাই নিজৰ স্বামীৰ হত্যাকাৰীজনৰ কথাটো কোৱা নাছিল আমাক। মইহে বহুত ভুল বুজিছিলো তাইক প্ৰথমতে। আৰু ৰক্তিমে ইমান ডাঙৰ কথা এটা আজি 2 বছৰে কেনেকৈ লুকুৱাই ৰাখিব পাৰিলে? নিজৰ মাকজনীৰ পৰাও সি এনেকৈ কথা লুকুৱাব পৰা হ'ল। মোক শক্তি দিয়া ভগৱান। মোৰ সন্তান হলেও নিজৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব সি। মই অনন্যাৰ লগত অন্যায় হ'বলৈ দিব নোৱাৰো কেতিয়াও। তাইক মই ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। গতিকে এতিয়া মই মোৰ বিবেকেৰেহে সিদ্ধান্ত লম, আবেগেৰে নহয়। তই সিহঁতৰ চাল বুজি নাপাৱ ভণ্টি। এই ঘটনাটোৰ পিছত নাকে তোক আৰু কি কৰে একো ঠিক নাই। মোৰ কিবা এটা সন্দেহ হৈছে। তই তাত থাকিব নালাগে, ইয়ালৈকে গুচি আহ। তই এইবোৰ কি কৈছ দাদা? মই যি কৈছো তাকে কৰ। তই আৰু তাত 1 মিনিট থাকিব নালাগে, চিধাই ঘৰলৈ গুচি আহ। তই তেনেকৈ মাতিলে মই যাবলৈ নোৱাৰিম দাদা। মোক বেয়া নাপাবি, কাৰণ এই ঘৰখনক মই যিমানখিনি বুজি পাওঁ সিমানখিনি তই কেতিয়াও নাপাওঁ। এনেকুৱা এটা পৰিস্থিতিত বৌ আৰু মাক মই এৰি থৈ যোৱাটো কিমান এটা ডাঙৰ কথা হ'ব তই ভাবচোন। ইফালে ঘৰত প্ৰিয়মো নাই। ক'ত গৈছে সি? নাজানো, কালিৰে পৰা তেওঁ মোক লগেই দিয়া নাই। সেয়া দেখিলি, মাকে চাগে তাক তোৰ কথা কিবা লগালে, নহ'লে সি তোৰ পৰা কিয় আঁতৰি ফুৰিব? ভণ্টি মুঠতে এটাই কথা, তই তাৰ পৰা গুচি আহ। কি ব্যৱস্থা কৰিব লাগে মই কৰিম। তই একো ব্যৱস্থা ল'ব নালাগে দাদা। যি কৰিব লগা আছে আইনে কৰিব। ওলোটাই কেছ নকৰিলে আইনে একো কৰিব নোৱাৰে। প্ৰিয়মৰ ৰক্তিমক মাকে ঘৰৰ পৰা পঠিয়াইছে যাতে তোৰ ওপৰত কিবা আখেজ ল'ব পাৰে। ৰ ভণ্টি, মই তোক আনিবলৈ গৈ আছো। হেল্ল' দাদা। কি হ'ল? কাটি দিছে ফোনটো। সি আজি কেনেবাকৈ অঘটন নঘটালেই হৈছে। ৰক্তিমক যদি তেওঁ মাৰপিট কৰে তেতিয়া কি হ'ব? মোৰ কিন্তু বৰ ভয় লাগিছে। সি যদি সঁচাই তেনেকুৱা এটা কাম কৰে, প্ৰিয়ম কিন্তু আগত আমি কম লাজ পাম নে? সি কিয় বুজি নাপায় কথাবোৰ? তেতিয়া সি মোক কিমান বেয়াকৈ কৈছে তুমি নিজে দেখিলা নহয়। আৰু যদি পুলিচ লৈ বাৰ ঘৰলৈ গৈ ওলাই, কম ডাঙৰ কথা হ'বনে? গোটেই জীৱন বা সেইখন ঘৰতে থাকিব লাগিব। মাকহঁতে যদি তাইক বেয়া পোৱা নাছিলেও দাদাই তেনেকুৱা কিবা এটা কাম কৰাৰ পাছত ডেফিনেটলি বেয়া পাব আৰু ভাবিব তাই ফোন কৰি দাদাক এইবোৰ কথা লগাইছে বুলি।
অনন্যালৈ ফোন এটা লগোৱা আৰু কথাখিনি ভালদৰে বুজাই দিয়া সমৰক তাই যাতে বাধা দিব পাৰে। বা দাদাৰ লগত তোৰ কথা হৈছিলে নেকি? কি? ঠিক আছে বাৰু। কি হ'ল? সি বোলে তাইক ঘৰলৈ আনিব। তই আৰু আমাৰ ঘৰলৈ যাবলৈ নালাগে দাদা। বৌহঁতে মনত এনেও বহুত কষ্ট পাই আছে। তই আৰু কষ্ট দিব নালাগে। সেইবাবে ময়ে ওলাই আহিছোঁ ঘৰৰ পৰা। যিটো পৰিয়ালৰ এটা মানুহে তোক বৰবাদ কৰি দিলে, সেই পৰিয়ালটোৰ হৈ তই মোৰ লগত ওকালতি কৰি আছ, তোৰ ককায়ৰ লগত। মই তোক এনেকুৱা বুলি ভবা নাছিলো ভণ্টি। আমি প্ৰিয়মৰ কথাটো ভাবিব লাগিব দাদা। তেওঁৱেতো মোক উদ্ধাৰ কৰিছে। তেওঁলোকৰ ঘৰত মই এজনী বিধৱা বুলি জানিও মোক এজনী বোৱাৰীৰ মৰ্যাদা দিছে। মই ইমান অকৃতজ্ঞ হ'ব নোৱাৰো তেওঁলোকৰ সন্মুখত। তেনেহ'লে তই সিহঁতৰ কৃতজ্ঞতাখিনিকে হাত আবদি লৈ বহি থাক। সি যেতিয়া পলাই গুচি যাব নহয়, তেতিয়া কিন্তু এই ককাইটোৰ ওচৰত সহায় বিচাৰি নাহিবি। ৰক্তিমে শাস্তি পাব দাদা। মায়ে তাক হাৰি যাবলৈ নিদিয়ে। কেতিয়া শাস্তি পাবহি? যেতিয়া কেছটোৰ ভেলু নোহোৱা হ'ব তাৰপিছত। সি আজিয়ে জেললৈ যাব লাগিব। মই পুলিচত খবৰ দিছো, আহি আছে। এইবাৰ চাওঁ নহয় তাক কোনে বচায়। তই এতিয়া এইবিলাক হুলস্থুল নলগাবি দাদা। আমাৰ ঘৰৰ অৱস্থা খুবেই বেয়া। মই তোক হাতযোৰ কৰিছোঁ। তই যদি এনেকুৱা কিবা এটা কৰ, মই প্ৰিয়মৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম। আৰে তই কিয় মুখ উলিয়াব নোৱাৰা হবি? তাৰ ককাইকে হত্যা কৰিছে, তই কৰা নাই নহয়। গতিকে মুখ উলিয়াব নোৱাৰা সিহঁতে। তই মুঠতে এতিয়া এইবিলাক একো নকৰিবি দাদা। তোক মোৰ শপত। নোকোৱা কিয়? ক'ত আছিলা তুমি কালিৰ পৰা? মোৰ বহুত ভয় লাগিছে নেহা, মোক বচাবানে তুমি? এই কথাখিনি যদি তুমি এক্সিডেণ্ট কৰাৰ দিনাই মোক ক'লাহেঁতেন, তেতিয়া অন্ততঃ মই বুজিলোহেঁতেন মই তোমাৰ কিমান আপোন। কিন্তু এতিয়া আৰু মোক সেই কথাবোৰৰ মাজলৈ সোমাবলৈ বাধ্য নকৰাবা। তুমি যি ভুল কৰিছা তাৰ শাস্তি তুমি পাবই লাগিব। মই শাস্তিৰ পৰা পলোৱা নাই নেহা, কিন্তু মোৰ কঠোৰ শাস্তি হ'ব বুলিহে মোৰ ভয় লাগিছে। মোৰ যদি কিবা এটা হয়, তোমাৰ আৰু প্ৰিয়াৰ কি হ'ব সেইবোৰ ভাবিহে মই। কথাবোৰ তুমি বৰ দেৰিকৈ ভাবিলা ৰক্তিম। এই কথাবোৰ আগতে ভাবি যদি তুমি অনন্যাক ক্ষমা খুজিলাহেঁতেন, তাইয়ে আইনৰ ওচৰত তোমাৰ শাস্তিবোৰ কমোৱাৰ কাৰণে অনুৰোধ কৰিলাহেঁতেন। কিন্তু তাৰ সলনি তুমি কি কৰিলা? ক্ষমা খোজাটো দূৰৰে কথা, তুমি তাইক চুৰ সজালা, পাগল সজালা। তোমাৰ অলপো অনুশোচনা নহ'লনে যে তাইৰ গিৰিয়েকৰ হত্যাকাৰ্যত চকুৰ সন্মুখত দেখি তাই কেনেকৈ সহ্য কৰি আছে? অনন্যা এজনী বাহিৰৰ ছোৱালী হৈও ঘৰখনৰ কথা যিমান চিন্তা কৰিছে, তাৰ যদি অলপো তুমি চিন্তা কৰিলাহেঁতেন, আজি এই অৱস্থা চাবলগীয়া কেতিয়াও নহ'লহেঁতেন। আৰু প্ৰিয়াৰ কথা তুমি চিন্তা কৰা কোনো দৰকাৰ নাই। তাইক যদি তুমি সঁচাকৈ ভাল পালাহেঁতেন, তেন্তে অনন্যাক তুমি সিদিনা এক্সিডেণ্ট কৰি তেনেকৈ এৰি নাহিলাহেঁতেন। কাৰণ নিজৰ পৰিয়ালক ভাল পোৱা মানুহে কেতিয়াও আনক বিপদত পৰিবলৈ নিদিয়ে। তই এতিয়াই থানালৈ ফোন কৰ আৰু মানা কৰি দে তেওঁলোকক আহিবলৈ। তই মোক কি বুজাব বিচাৰি আছ? মই একো ধৰিব পৰা নাই। আজি যিটো হত্যাকাৰী বিচাৰি তই 2টা বছৰে হাবাথুৰি খালি, সি তোৰ চকু সন্মুখত ধৰা দিয়াৰ পাছতো কিহৰ কাৰণে পিছাব খুজিছ তই? মই পিছুৱাব খোজা নাই দাদা, কিন্তু বৰ্তমান মই এতিয়া একো কাম কৰিব নোৱাৰো যিটোৱে আমাৰ ঘৰলৈ অশান্তি চপাই আনে। মায়ে তাক ঘৰৰ পৰা ওলাই দিছে যদিও বেলেগ একো ভাবি কোৱা নাছিল। মায়ে মনত কষ্ট পাইছে আৰু তাৰ কথাবোৰৰ কাৰণে মোৰ সন্মুখত লাজ পাইছে। আজি বৈও মোক কথা দিছে যে ৰক্তিমে শাস্তি পাইহে এৰিব। মই সেইবোৰ বিশ্বাস নকৰোঁ। তই মোক এটা কথা কচোন, প্ৰিয়ম ইমান দিনে নিশ্চুপ কিয় হৈ আছে? সি যদি তোক ইমানেই ভাল পায়, তেনেহ'লে ইমান দিনে ককায়েকক নি থানাত হাজিৰ কৰাব লাগিছিল। আচলতে নিজৰ ককায়েকটোক জেললৈ যোৱাটো কোনেও চাব নিবিচাৰে। গতিকে আমিয়ে কিবা এটা ষ্টেপ ল'ব লাগিব। তাৰমানে তই নিজৰ ভনীজনীৰ কথা এবাৰো নাভাব। তই নিজে ভাবচোন, তই পুলিচ আনি তাক লৈ যোৱাৰ পাছত মা আৰু বৌয়ে মোৰ কথা কি ভাবিব? গোটেই জীৱনটো সেই ঘৰখনত মই জীয়াই থাকিব লাগিব। তই এনেকুৱা এটা কাম কৰাৰ পিছত প্ৰিয়ম আৰু মোৰ সংসাৰখনৰ কি হ'ব? একেবাৰে ভাগি ছিগি থানবান হ'ব। আজীৱন মই কাৰোৰে আগত মুখ উলিয়াব নোৱাৰিম। ভাগ্যৰ বলত মই প্ৰিয়মৰ নিচিনা মানুহ এজন পাইছোঁ। মই আৰু অমৰৰ দৰে তাক হেৰুৱাব নোৱাৰো দাদা। অন্ততঃ মোৰ কথা ভাবি তই তেনেকুৱা নকৰিবি। মই এইখিনি তোৰ কাৰণে কৰিব বিচাৰিছিলোঁ, কিন্তু তই মানা কৰিছ যেতিয়া মইতো সংসাৰখন ভাঙিবলৈ নাযাওঁ। কিন্তু ইমান দিনে তোৰ কাৰণে চিন্তা কৰি অহা ককাইটোৰ কাৰণে তই এবাৰ হ'লেও ভাবি চাব লাগিছিল। এটা কথা জানি থোৱা, তাইৰ জেগাত যদি মই হলোহেঁতেন, কেতিয়াবাই তোমাৰ ৰূপটো উদঙাই দিলোহেঁতেন।
তুমি তাইক ধন্য মানিব লাগে যে তাই এতিয়ালৈকে তোমাক একো কৰা নাই। মই তাই আৰু তোমালোকৰ ওচৰত আজীৱন ঋণী হৈ থাকিম। মোক মাত্ৰ মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰাৰ এটা সুযোগ দিয়া। সুযোগ দিয়াৰতো প্ৰশ্নই নুঠে। নিশা 7:30 বজাত আৰু 10 বজাত স্বাভিমান, নিশা 8 বজাত আৰু 10:30 বজাত বেহৰবাৰী আউটপোষ্ট, নিশা 8:30 বজাত আৰু 11 বজাত অৱতাৰ, নিশা 9 বজাত আৰু 11:30 বজাত কাচিয়লি ৰোড, নিশা 9:30 বজাত আৰু 12 বজাত আমাৰ খাপলা ভিলেজ। সলনি কেৱল সময়ৰহে, মনোৰঞ্জনৰ নহয়। প্লিজ নিহা, তুমি মোৰ হৈ অনন্যাক এষাৰ কথা ক'বানে? তুমি যদি কোৱা তাই নিশ্চয় শুনিব। তাই যদি কোৰ্টত এবাৰ কৈ দিয়ে মই সিহঁতক বচাবলৈ বহুত চেষ্টা কৰিছিলোঁ, অমৰক বচাবলৈ বহুত চেষ্টা কৰিছিলোঁ, তেতিয়া মোৰ শাস্তি বহুত কমি যাব। প্লিজ তুমি মোক নিজকে শুধৰণি কৰা এটা সুযোগ দিবানে? তোমাৰ লাজ লাগিব লাগিছিল মোক এইখিনি কথা ক'বলৈ। তুমি কেনেকৈ ভাবিব পাৰিলা যে মই তোমাৰ হৈ অনন্যাক অনুৰোধ কৰিম? অনুৰোধ কৰিব পৰাকৈ তুমি মোক যোগ্য কৰি ৰাখিছানে? মইতো মোৰ ভুল স্বীকাৰ কৰিলোঁ, এতিয়া মই মোৰ পৰিয়ালটোৰ কথা চিন্তা কৰিছোঁ। নাই কৰা তুমি আমাৰ কথা চিন্তা। তুমি কেৱল নিজৰ কথা চিন্তা কৰিছা। একমাত্ৰ তোমাৰ বাবে আজি অনন্যাই নিজৰ গিৰিয়েকক হেৰুৱাবলগীয়া হৈছে। আৰু তুমি কৈছা তাই তোমাৰ হৈ কোৰ্টত মিছা সাক্ষী দিব লাগে। ইমান তললৈ চিন্তা কৰিব পাৰা তুমি? তুমি এতিয়াও বহুত ভুল ভাবি আছা ৰক্তিম। তুমি ভাবিছা এক্সিডেণ্টটোৰ কাৰণে অনন্যাই তোমাক ভুল ভাবি আছে। আচলতে তোমাক এক্সিডেণ্টটোৰ বাবে নহয়, এক্সিডেণ্ট কৰি পলাই অহা বাবেহে তাই তোমাক অপৰাধী বুলি ভাবি আছে। সেইকাৰণে তুমি ভুলতো এনেকুৱা চিন্তা নকৰিবা কেতিয়াও। আজিলৈকে অনন্যাই আমাৰ বাবে যিমানখিনি ত্যাগ কৰিলে তুমি এবাৰলৈ হ'লেও কথাটো ভাবি চাব লাগিছিল। এটা কথা জানি থোৱা, তাইৰ জেগাত যদি মই হ'লোহেঁতেন কেতিয়াবাই তোমাৰ ৰূপটো উদঙাই দিলোহেঁতেন। তুমি তাইক ধন্য মানিব লাগে যে তাই এতিয়ালৈকে তোমাক একো কৰা নাই। মই তাই আৰু তোমালোকৰ ওচৰত আজীৱন ঋণী হৈ থাকিম। মোক মাত্ৰ মোৰ পাপৰ প্ৰায়শ্চিত্ত কৰাৰ এটা সুযোগ দিয়া। সুযোগ দিয়াৰতো প্ৰশ্নই নুঠে। এতিয়া যি কৰিব সকলোবোৰ আইনে কৰিব। প্ৰিয়মে আকৌ ফোনটো কিয় ৰিচিভ কৰা নাই? সমৰে তাত গৈ একো অঘটন ঘটোৱা নাইতো? কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই বৌ। তুমি নহ'লে নিহাৰলৈ ফোন এটা কৰি চোৱাচোন। কৰিছিলোঁ, কিন্তু সিও একো গম নাপায়। তথাপিও সি ভিনদেউ ঘৰত গৈ এবাৰ খবৰ ল'ব বুলি কৈছে। নিহাৰে প্ৰিয়মৰ কথা কিবা গম পায় নেকি? একো গম নাপায়। ভিনদেউৱে বোলে ফোন ৰিচিভে কৰা নাই। প্ৰিয়ম এবাৰলৈ ঘৰলৈ অহা নাই যে? কালিৰে পৰা বাই ভিনদেউক দেখাই পোৱা নাই। আমিয়ে নহ'লে কিবা এটা কৰোঁ, নহ'লে বাৰ বহুত ডাঙৰ বিপদ এটা হ'ব। আমিনো কি কৰিম প্ৰীতি? এতিয়ালৈকে দাদাৰো একো খবৰে নাই। বৌ, আমি বাৰ ঘৰত যাবই লাগিব। আমি গ'লে অন্তত অলপ হ'লেও পৰিস্থিতিবোৰ চম্ভালিব পাৰিম। দাদাৰ কাৰণে যদি বা আৰু ভিনদেউৰ সংসাৰখন ভাঙি যায়, বায়ে কেতিয়াও নিজক ক্ষমা কৰিব নোৱাৰিব। সেইটো ভাবিয়ে মোৰ বৰ ভয় লাগিছে। বেচেৰিয়ে অকণমান সুখৰ মুখ দেখিছিলেহে, এতিয়া আকৌ এইবোৰ। বৌ, আমি আৰু দেৰি নকৰোঁ, ব'লা যাওঁ। সমৰক এবাৰ মই জানো আইনাৰ হাতত নিজকে সমৰ্পণ কৰাৰ বাহিৰে মোৰ হাতত আৰু কোনো ৰাস্তা নাই। মই পৰিস্থিতিৰ পৰা পলাব খোজা নাই নিহা। মাত্ৰ তোমাক এটাই অনুৰোধ, তুমি মোক ক্ষমা কৰি দিয়া, নহ'লে মই গোটেই জীৱনটো নিজকে ক্ষমা কৰিব নোৱাৰিম। মই তোমাক ক্ষমা কৰাটো ডাঙৰ কথা নহয়, কিন্তু ঘৰৰ আন মানুহবোৰে তোমাক ক্ষমা কৰে নে নাই সেইটোহে ডাঙৰ কথা। মা ভাইটি, তোমালোকৰ মনত মই বহুত কষ্ট দিছোঁ। মই জানো তোমালোকক বাৰে বাৰে ক্ষমা খুজি থকাৰ মোৰ কোনো অধিকাৰ নাই। খালি তোমাক এটাই অনুৰোধ, মই নথকাত পাৰিলে ঘৰখনৰ মানুহখিনিক বুজাবা। মই কোনোদিন ঘৰখনৰ দায়িত্বই পালন কৰিব নোৱাৰিলোঁ, আৰু যেতিয়া সুযোগ পালোঁ তেতিয়া সময়ে নাপালোঁ। তুমি যদি মনৰ পৰা অনুভৱ কৰিছা কথাবোৰ, তোমাক ঈশ্বৰেও সহায় কৰিব। তুমি সোনকালে সকলো কথা আইনৰ আগত কৈ দিয়া ৰক্তিম। তোমাক পুলিচে উঠাই নিয়াটো মই চাই থাকিব নোৱাৰিম। মই সিদ্ধান্ত ল'লোৱেই নিহা। খালি যোৱাৰ আগত তোমাক এষাৰ কথা কৈ যাওঁ, মই পৰিয়ালটোক মই ভাল নাপাওঁ বুলি নাভাবিবা কোনোদিন। সেইদিনা মই পৰিয়ালটোৰ প্ৰতি থকা মৰমৰ কাৰণে এক্সিডেণ্ট কৰি পলাই আহিছিলোঁ, আৰু মই জানো সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হৈছিল। আৰু আজি পৰিয়ালটোৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে মই আইনৰ ওচৰত গৈ সৈ কাঢ়িব বিচাৰিছোঁ। আৰু মই জানো এই দুইটা সিদ্ধান্তই সম্পূৰ্ণ বেলেগ, কিন্তু এই দুইটা সিদ্ধান্তত পৰিয়ালটোৰ প্ৰতি থকা মৰমেই বুজাই নিহা। মোৰ শাস্তি যিয়ে নহওক তাত মোৰ কোনো আক্ষেপ নাই, কিন্তু মই তোমাৰ ওচৰত কোনোদিন দুখী হৈ থাকিব নোৱাৰোঁ। তুমি মোৰ কাৰণে যিমানখিনি ত্যাগ কৰিলা সেইখিনি মই কোনোদিনাখনেই বুজিবলৈ চেষ্টা নকৰিলোঁ। তোমাৰ মৰমখিনিক মই কোনোদিনাখনেই সন্মান নিদিলোঁ। তুমি মোৰ জীৱনলৈ পত্নী হৈ অহাটো মোৰ সৌভাগ্য আছিল নিহা।
অভিনয় মই কৰি আছো অভিনয় তই কৰি আছ নে মই কৰি আছো তই যে সম্পত্তিৰ কাৰণে ইমানখিনি নাটক কৰি আছ মই কি বুজি পোৱা নাই বুলি ভাবিছ এই এটা কথা কৈ শুন দেউতাৰ সম্পত্তিৰ এটা ফুটা কৰিও মই তোক নিদিওঁ যি কৰিব লগা আছে কৰি ল নিশা 7:30 বজাত আৰু 10 বজাত স্বাভিমান নিশা 8 বজাত আৰু 10:30 বজাত বেহৰবাৰী আউটপোষ্ট নিশা 8:30 বজাত আৰু 11 বজাত অৱতাৰ নিশা 9 বজাত আৰু 11:30 বজাত কাচিয়লি ৰোড নিশা 9:30 বজাত আৰু 12 বজাত আমাৰ খাপলা ভিলেজ সলনি কেৱল সময়ৰহে মনোৰঞ্জনৰ নহয় কি কোৱা আছিলো তাৰ বাবে মই আৰু আজি প্ৰিয়মৰ কাৰণে তাইবোৰ সকলো দুখ সকলো কষ্ট পাহৰি গ'ল তাৰ মানে বাই তোক তাহাঁতৰ সংসাৰখন ভাঙি যাব দিব লাগিছিলে চুপ এটা কথা নকবি তই যত কুটৰ খাই তই তোৰ কাৰণে তাই যে এটা ভাল ডিচিশ্যন ল'ব লগা হৈছে তাইৰ কেছটোৰ কাৰণে দিন ৰাত একাকাৰ কৰি কিমান কষ্ট কৰি মই কোৰ্ট কাছাৰী ঘূৰিছিলোঁ আৰু আজি তোৰ কাৰণে তাই মোক গুৰুত্ব নিদিয়া হৈছে তুমি এইবোৰ কি কৈ আছা এইকণ সময়ত ভনী দুজনী ভালটো চিন্তা কৰিব লাগে আৰু তাকে নকৰি তুমি কি কৰা দেখিলা হা মই কি তালৈ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈছিলো বুলি ভাবিছা নেকি গৈছিলি তাত তোৰ এটাই স্বাৰ্থ আছিল যেনেকৈ বাক আৰু তোক পুলিচে ঘৰৰ পৰা উঠাই নিছিলে তেনেকৈ ৰক্তিমকো পুলিচে উঠাই নিব লাগিছিলে তই বাৰ কথা চিন্তা কৰি এইবোৰ একো কৰা নাছিলি আমাৰ আগত তই আৰু মিছা অভিনয় কৰি নেদেখাবি কি ক'লি অভিনয় মই কৰি আছো অভিনয় তই কৰি আছ নে মই কৰি আছো তই যে সম্পত্তিৰ কাৰণে ইমানখিনি নাটক কৰি আছ মই কি বুজি পোৱা নাই বুলি ভাবিছ এই এটা কথা কৈ শুন দেউতাৰ সম্পত্তিৰ এটা ফুটা কৰিও মই তোক নিদিওঁ যি কৰিব লগা আছে কৰি ল মা তুমি বেছি চিন্তা কৰি নাথাকিবা সকলো ঠিক হৈ যাব মই আইনৰ ওচৰত আজিয়ে সকলোখিনি স্বীকাৰ কৰিম মই আইনৰ ওচৰত দোষী হৈ থাকিব পাৰিলেও তোমালোকৰ ওচৰত দোষী হৈ থাকিব নোৱাৰো মা ডাঙৰ ল'ৰা হিচাপে মই তোৰ পৰা বহুত আশা কৰিছিলোঁ ৰক্তিম উদাহৰণ দিছিলোঁ ভাইৰৰ আগত ভালৰ ভালটো সাঁচি ৰাখিছিলোঁ তহঁতলৈ তহঁতৰ কথা চিন্তা নকৰি কোনো দিন মই নিজৰ কথা ভবা নাছিলোঁ ভালৰ ভাল কথাটো তোকেই প্ৰথমতে বুজাইছিলোঁ যাতে তই ভাইৰৰ আদৰ্শ হ'ব পাৰ কিন্তু আজি মই ভাল হ'ম মা মই ভাল হ'ম তুমি মোক মাত্ৰ এটা সুযোগ দিয়া মা মই আইনৰ ওচৰত সকলো দুখ স্বীকাৰ কৰিম তুমি মোক খালি বেয়া পাই নাথাকিবা মোৰ ভুলৰ কাৰণে তুমি নিজৰ সংস্কাৰখিনিক কেতিয়াও জগৰীয়া নকৰিবা এইবোৰ মই কেতিয়াও তোমাৰ পৰা শিকা নাছিলোঁ মোৰ অপৰাধৰ কাৰণে তুমি নিজকে জগৰীয়া নকৰিবা মা না মই এজন ভাল পুত্ৰ হ'ব পাৰিলোঁ না এজন আদৰ্শৱান স্বামী হ'ব পাৰিলোঁ না এজন ভাল দাদা হ'ব পাৰিলোঁ ভাইটিক ক'বা মই তাক কোনোদিন পৰ বুলি ভবা নাছিলোঁ মা মোৰ ভুলৰ কাৰণে তোমালোকে অনন্যাক বেয়া পাই নাথাকিবা তাই বৰ ভাল ছোৱালী তাইক দিয়া কষ্টবোৰৰ অনুশোচনাবোৰ চিৰদিন মোৰ লগত থাকি যাব ভাইটিক ক'বা মই তাৰ লগতেই থানালৈ যাম মোৰ লগত চেলেঞ্জ কৰিবলৈ আহ হা এটা পৰিণাম দেখিলি গতিকে চুপচাপ তালিটো বোলা বান্ধি তই এইখন ঘৰৰ পৰা ওলাই যা নিশা 7:30 বজাত আৰু 10 বজাত স্বাভিমান নিশা 8 বজাত আৰু 10:30 বজাত বেহৰবাৰী আউটপোষ্ট নিশা 8:30 বজাত আৰু 11 বজাত অৱতাৰ নিশা 9 বজাত আৰু 11:30 বজাত কাচিয়লি ৰোড নিশা 9:30 বজাত আৰু 12 বজাত আমাৰ খাপলা ভিলেজ সলনি কেৱল সময়ৰহে মনোৰঞ্জনৰ নহয় কাচিয়লি ৰোড সহযোগ কৰিলে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो